নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খুব ধুনীয়া পাট সোণৰ অৰ্থাৎ কেঁচা সোণৰ কেইটামান গহনাৰ সেট আৰু আৰম্ভণিতে কৈছোঁ আমি যিখিনি গহনা আপোনালোকলৈ লৈ আহোঁ সেই সম্পূৰ্ণ গহনা বিশুদ্ধ ৰূপৰ ওপৰত কৰা হয় আৰু যিখিনি আমাৰ পাট সোণ অথবা কেঁচা সোণৰ গহনা আজি যিখিনি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ সেইখিনি বিশুদ্ধ ৰূপত 24 কেৰেট সোণৰ সোণপাত লগোৱা গহনা আপোনালোকক দেখুৱাব লৈছোঁ ৰন্থলীৰ থলুৱা কাৰিকৰৰ দ্বাৰা নিৰ্মিত আৰু দেখুৱাৰ আগতে যদিহে আপোনালোকে আমাৰ ভিডিঅ' ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদিহে আমাৰ ইউটিউব চেনেলত চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক ইনষ্টাগ্ৰামত আপোনালোকে পাব পুৰবীজ ক্ৰিয়েশ্যনছ এণ্ড কালেকশ্যনছ গতিকে আহক আজি আপোনালোকক প্ৰথমে দেখুৱাবলৈ ওলাইছোঁ এটা খুব ধুনীয়া গেজেৰা ছেট আপোনালোকক দেখুৱাবলৈ লৈছোঁ এইটো চাওক বিশুদ্ধ ৰূপত 24 কেৰেট সোণৰ সোণপাত লগোৱা এয়া বেক সাইডটো এনেকুৱা ধৰণৰ হ'ব ফ্ৰণ্টটো এনেকুৱা আমাৰ যিখিনি অৰিজিনেল অসমীয়া গহনা আজিকালি বজাৰত বেছিকৈ আচলতে ডুপ্লিকেট গহনাৰ প্ৰভাৱ বেছি যিহেতু গহনাখিনি ডুপ্লিকেট গহনাখিনি কম দামত পায় মানুহৰ আকৰ্ষণো সেইকাৰণে বেছি চাগে কিন্তু কথাটো হ'ল দামতকৈ বেছি আপোনালোকে কোৱালিটিত সদায় গুৰুত্ব দিব কাৰণ আমাৰ ভুলৰ কাৰণে আমাৰ অসমীয়াৰ প্ৰত্যেকটো বস্তু পাট কাপোৰেই হওক গহনাই হওক কাঁহ পিতলৰ বাচনেই হওক গোটেই বস্তুখিনি বৰ্তমান সময়ত আমাৰ এই আৰ্হিবোৰ ডিজাইনবোৰ লৈ বাহিৰত বনাই এটা কম মূল্যত এখন বজাৰ আমাৰ ইয়াতে দখল কৰি আছে ভুল আমাৰ গ্ৰাহকসকলৰ আৰু এই ক্ষেত্ৰত বহুতখিনি আমাৰ যিখিনিয়ে এই ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকৰ বুলিও ক'ম এইকাৰণে মাজতে ইনষ্টাগ্ৰামত মোক এগৰাকীয়ে কমেণ্ট কৰিছিলে কাৰণ মোৰ এটা ডিজাইন হুবহু কপাৰত তেওঁৰ পেজত আপলোড কৰিছিলে দুগৰাকীয়ে মই যেতিয়া তেওঁলোকক মই ইনষ্টাগ্ৰামত দিছিলোঁ তেতিয়া এগৰাকীয়ে কমেণ্ট কৰিছিলে যে আমিতো এইবোৰ বাহিৰৰ পৰা হ'লচেলত তুলি লৈ আহোঁ আমাক কিয় কৈছে তেওঁলোকক কওক কিন্তু কথাটো হ'ল কি জানে আমি প্ৰশ্ৰয় দিছোঁ সেইকাৰণে তেওঁলোকে চান্স পাইছে আমি যদি প্ৰশ্ৰয় নিদিওঁ তেতিয়াহ'লে কেনেকৈ আমাৰ অসমীয়া গহনা গৈ মাদ্ৰাজত বনাব ৱেষ্ট বেংগলত বনাব কেলকাতাত বনাব কেনেকৈ বনাব যদি আমি সেই বজাৰখন নিদিওঁ নহয় জানো কিন্তু মই অকলে চিঞৰি কি লাভ কিন্তু তথাপি এইকাৰণেই কৈছোঁ বহুতে এই আমাৰ প্ৰকৃত অসমীয়া গহনাখিনিৰ লগত যিখিনি কপাৰ বেছ ডুপ্লিকেট গহনা থাকে সেইখিনিক কম্পেয়াৰ কৰিব খোজে কিন্তু কম্পেয়াৰ একেবাৰেই নহয় যিখিনি কপাৰৰ গহনা আপোনালোকে কমত পাব ঠিকেই কিন্তু কোনো ভেলু নাথাকে কিন্তু যিখিনি আমাৰ অৰিজিনেল অসমত আমাৰ হয় যিখিনি আমাৰ থলুৱা কাৰিকৰে বনায় সেই গহনাখিনিৰ ভেলু সদায় থাকে কাৰণ ইয়াক আপুনি লাইফ টাইম পলিচ আৰু ৰিপেয়াৰিঙৰ জৰিয়তে আপুনি যুগ যুগলৈকে ৰাখিব যেনেকৈ এতিয়াও বহুতৰে ওচৰত আজু আইতাকৰ দিনৰ সেই গহনাবোৰ আছে কথাটো তেনেকুৱাই আচলতে গহনা দেখুৱাৰ লগতে ক'ব লগা এইকাৰণে হয় বহুতে মোক মেছেজ কৰে এই ছেটটো কপাৰত কিমান হ'ব গতিকে মই আকৌ এবাৰ কৈছোঁ আমি কপাৰৰ কোনো কামেই নকৰোঁ কপাৰ হৈছে এখন ডুপ্লিকেট বজাৰ গতিকে দুপইচা বেছিকৈ দি অকণমান আপোনালোকে অৰিজিনেল বস্তু এটা কিনিবলৈ চাওক ভেলু সদায় পাব আৰু এই ছেটটো ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব 97010677 আপোনালোকে এটা স্ক্ৰীনশ্বটৰ সৈতে হোৱাটছআপ কৰিব আৰু আমাৰ শ্ব'ৰুম মঙলদৈ ভেবাৰঘাট আৰু গুৱাহাটীত আপোনালোকে পাব 6 মাইল চচলত আৰু এইটো এটা চাওক এই ছেটটো এগৰাকীৰ অৰ্ডাৰৰ হয় মাজতে মই এই ছেটটোৰ ডিজাইন কৰিছিলোঁ কিন্তু আচলতে এতিয়া ডিজাইনবোৰ মোৰ বুলি ক'বলৈ মানে বেয়াই লগা হৈছে ৰূপত যিসকলে কৰিছে ক'ব লগা বাৰু বিশেষ নাই ভাল লাগিছে কৰিছে কিন্তু বৰ্তমান যে ইমান কষ্টৰে কৰা ডিজাইনবোৰো কপাৰত একদম পেজে
মানে ঘূৰি আছে সঁচাকৈ বিৰাটেই দুখ লাগে এতিয়া ডিজাইন এটাক আচলতে নিজৰ বুলি মানে দখল দিবলৈ উপায় নাইকিয়া হৈ গৈছে ইমানেই বেছি বৰ্তমান কপি কেটছ কিছুমান আছে বিশেষকৈ মই কপাৰৰখিনিক কৈছোঁ দেই এইটো হৈছে ষ্টাৰত এনেকৈ বাখৰুৱা মণি দি পেলাই কৰা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব 9706102777 এটা স্ক্ৰীনশ্বটৰ সৈতে আমাক হোৱাটছআপ কৰিব আৰু যদি আপোনালোকে আমাক কাষ্টমাইজ কৰিব বিচাৰে কাইণ্ডলি 20ৰ পৰা 25 দিন এটা সময় হাতত ৰাখিহে যদি আপোনালোকে কিবা কাষ্টমাইজ অথবা আপোনালোকৰ ডিজাইনত কৰিব বিচাৰে সেইখিনি সময় আমাক দিব আৰু এয়া থুৰীয়া ফুলৰ এটি চিম্পল সেট দেখুৱাইছোঁ এয়া চাওক আৰু এটা সেটৰো মই দাম কোৱা নাই এইকাৰণে কোৱা নাই কাৰণ দাম সদায় আপ ডাউন হৈ আছে বৰ্তমান 24 কেৰেটৰ দাম 90,000 হৈছে গতিকে অসমীয়া গহনা বেলেগ কোনো অসমীয়া গহনা নাথাকে আমাৰ 24 কেৰেটৰ সোণটোকে আচলতে আমাৰ কাৰিকৰসকলে হাতেৰে পিটি পিটি সোণ পাতলে পৰিণত কৰে সেয়েহে সোণ ৰূপৰ দাম যেতিয়াই বাঢ়ে আমাৰ অসমীয়া গহনাৰ দামো বাঢ়ে যিখিনি আমি ৰূপ আৰু সোণত কৰোঁ এইটো ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব 9706102777 স্ক্ৰীনশ্বট এটাৰ সৈতে অনলাইন অৰ্ডাৰৰ বাবে হোৱাটছআপ কৰিব আৰু এতিয়া দেখুৱাইছোঁ এডাল প্ৰজাপতি গল্পতা এই গল্পতাডাল বহু পুৰণা ডিজাইন আচলতে অল্ড ইজ গোল্ড বুলি কোৱা হয় ন এই ডিজাইনবোৰ অসমীয়া গহনাৰ কিছুমান ডিজাইন এনেকুৱা আছে যিবোৰ নেকি কেতিয়াও পুৰণা নহয় আৰু হ'ব নোৱাৰে তেনেকুৱা এটা ডিজাইন হ'ল এই প্ৰজাপতি গল্পতাডাল মই আপোনালোকৰ বাবে যিমান পাৰোঁ ওচৰত ধৰি দিছোঁ এয়া চাওক ইলাকান খুলিছোঁ পৰি ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব 9706102777 আপোনালোকে হোৱাটছআপ কৰিব আৰু এতিয়া দেখুৱাইছোঁ অকণমানি দুগদুগীৰ সেট এটা দেখুৱাইছোঁ চাওকচোন গল্ডেন মণিৰে কৰা আছে আপোনালোকে খিচি মণিত বিচাৰিলেও পাব ভাল লাগিলে মাথো স্ক্ৰীনশ্বট ৰাখিব আৰু শ্ব'ৰুম হৈছে মঙলদৈ ভেবাৰঘাট আৰু গুৱাহাটীত আমাৰ বুটিক পাব 6 মাইল চচল ৰূপকোঁৱৰ পথ আৰু এইডাল হৈছে বাখৰুৱা মণিৰে কৰা মণিমালাৰ সেট বৰ্তমান ব্লুতে আছে ন ব্লুত এডাল এভেলেবল আছে যদি কাৰোবাক ব্লু কালাৰত মণিমালাৰ সেট লগা আছে এই সেটটো চাব পাৰে আৰু ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব আৰু এতিয়া দেখুৱাইছোঁ এইটো হ'ল আপোনালোকে দেখিছেনে চিলভাৰত আছে এইটো সম্পূৰ্ণ হেণ্ডমেড ৰন্থলীৰ কাৰিকৰৰ দ্বাৰা নিৰ্মিত ক'লা বাখৰত ৰূপপাত লগাই পেলাই কৰা আছে যেনেদৰে সোণপাতটোক পিটি পিটি পাতল কৰা যায় তেনেদৰে ৰূপটোকো পিটি পিটি পাতল কৰি পেলাই এনেদৰে সোণপাতত এই সেটটো কৰা আছে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব 9706102777 এতিয়া দেখুৱাইছোঁ এডাল পাট সেট দেখুৱাইছোঁ ভাল লাগিলে এইটো আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব 9706102777 আপোনালোকে অনলাইন অৰ্ডাৰৰ বাবে হোৱাটছআপ কৰিব পাৰে আৰু যদি আমাৰ শ্ব'ৰুম আহি ল'ব বিচাৰিছে তেন্তে আমাৰ শ্ব'ৰুম হৈছে মঙলদৈ ভেপাৰঘাট বাছ ষ্টেচনৰ একেবাৰে ওচৰত আৰু যদি গুৱাহাটীত গৈ ল'ব বিচাৰে তেন্তে আমাৰ শ্ব'ৰুম 6 মাইল চচলত আপোনালোকে এটা ফোন বা হোৱাটছআপৰ জৰিয়তে আমাৰ শ্ব'ৰুম ভিজিট কৰাৰ আগত আপোনালোকে এবাৰ আমাক ফোন বা হোৱাটছআপত জনাব যিমান দূৰ সম্ভৱ হয় নিজে থাকিবলৈ চেষ্টা কৰিম আৰু আকৌ এবাৰ কৈছোঁ যিমান পাৰে কোনোবাই যদি জানি কিনিছে যে আপোনালোকক কপাৰৰ গহনা এটাই লাগে তাত ক'ব লগা একো নাই আৰু কিন্তু ঠক নাখাব এনেকুৱা বহুত হয় মই বহুত পাইছোঁ শ্ব'ৰুমত এইটো চাওকচোন 4,500 টকাৰে লৈছিলোঁ অমুকৰ পৰা ৰূপত কৰা বুলি কৈছিলে কিন্তু এইটোৰ পলিচটো বেয়া হৈ গ'ল ঠিক কৰি দিব পাৰিবনে তেতিয়া খুব দুখ লাগে যিটো সেট আমাৰ ওচৰত 4,500 নহয় আচলতে 3,500 এনেকুৱাত ৰেডি হৈ যায় এবাৰ কিয় দুবাৰ তিনিবাৰ পলিচ আৰু কিবা প্ৰব্লেম হ'লেও আমি ৰিপেয়াৰিং পলিচ কৰি দিব পাৰোঁ কিন্তু কপাৰৰ গহনাটো আমি নোৱাৰোঁ কাৰণ সেইটো কপাৰৰ ওপৰত কৰা হয় আৰু ইয়াত আৰু এটা কথা থাকে বহু সৰু সৰু বৰ্তমানৰ যুৱকে আমাৰ কাৰখানাত কাম কৰি আছে আৰু আপোনালোকে যদি এই অসমীয়া গহনাক আঁকোৱালি নলয় আপোনালোকে যদি মৰম নিদিয়ে তেন্তে এই উদ্যোগটো আগুৱাই যাবলৈ বহুত অসুবিধা হ'ব যিটো হাৰত এতিয়া কপাৰৰ গহনা আগবাঢ়িবলৈ লৈছে গতিকে আমাৰ হাততেই উপায় আছে আপোনালোকৰ হাততেই উপায় আছে সেই আহোম যুগৰ পৰা যিখিনি প্ৰচলিত গহনা
কেঁচা সোণৰ যদি জীয়াই ৰাখিবলৈ আমি বিচাৰোঁ, আমিহে পাৰিম। সেয়েহে যিমান পাৰে নিজৰ উদ্যোগটোক জীয়াই ৰখাৰ ক্ষেত্ৰত আমাৰ উঠি অহা যুৱকসকলক অলপ হ'লেও সহায় কৰাৰ ক্ষেত্ৰত যিখিনি আমাৰ একদম সৰু সৰু ল'ৰাই কাৰখানাত কাম কৰি আছে, কেতিয়াবা এই কপাৰৰ গহনাবোৰ দেখি তেওঁলোকৰ মনলৈও হতাশা আহে। গতিকে আকৌ আগৰ দৰে আপোনালোকে আকৌ অসমীয়া গহনাক মৰম দিয়ক। যিখিনি আমাৰ থলুৱা কাৰিকৰ তেওঁলোকক সহযোগ কৰক, আমাক সহযোগ কৰক, কাৰণ অসমৰ সম্পদ আমিয়ে জীয়াই ৰাখিব লাগিব, নহয় জানো? ধন্যবাদ।